গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আকৌ বাঘৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। এবাৰ বাঘৰ সন্ত্ৰাসৰ বাবে এখন চহৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। ধিং চহৰ সম্পূৰ্ণৰূপে প্ৰশাসনে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে। চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি বিদ্যালয় মহাবিদ্যালয় দোকান পোহাৰ সকলো বন্ধ কৰি দিছে বাঘৰ সন্ত্ৰাসৰ বাবে। বৰ্তমান মুহূৰ্তত ধিঙত কি পৰিৱেশৰ সৃষ্টি হৈছে পোনে পোনে জনোৱাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ মুহূৰ্তত হঠাৎ বন্ধ হৈ পৰিল ধিং চহৰ। হঠাৎ ধিং চহৰ বন্ধ হৈ পৰিছে, স্তব্ধ হৈ পৰিছে চহৰখনৰ জনজীৱন। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ব্ৰেকিং নিউজৰ মুহূৰ্তত প্ৰশাসনে বন্ধ কৰিলে চহৰখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে বন্ধ কৰি দিছে প্ৰশাসনে। দৈনিক বজাৰো বন্ধ ঘোষণা কৰিলে প্ৰশাসনে। ধিং চহৰত বিৰাজ কৰিছে এতিয়া নিমাও মাও পৰিৱেশ। দৃশ্যাংশ আছে, আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। ধিং মহাবিদ্যালয়ৰ চৌহদত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এটা বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ধিঙত। বাঘৰ আতংকৰ বাবেই 24 ঘণ্টা ধিং চহৰ বন্ধ ৰখাৰ ঘোষণা কৰিছে প্ৰশাসনে। ইতিমধ্যে বাঘৰ আক্ৰমণত আহত হৈছে এজন ব্যক্তিও, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী ব্যক্তি। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ধিঙত এক সন্ত্ৰাস জড়িত পৰিৱেশৰ সৃষ্টি হৈছে। ঢেকীয়াপতীয়া বাঘটো ট্ৰেংকুলাইজ কৰিবৰ বাবে বৃহৎ বন বিভাগৰ লোক উপস্থিত হৈছে। ধিং মহাবিদ্যালয়ত অৱস্থান কৰি আছে ঢেকীয়াপতীয়া বাঘটোৱে। উল্লেখ কৰিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হঠাৎ বন্ধ হৈ পৰিল ধিং চহৰ, স্তব্ধ হৈ পৰিছে চহৰখনৰ জনজীৱন। দৃশ্যাংশ আহি পৰিছে, এক্সক্লুচিভ দৃশ্যাংশ পোনে পোনে দেখুওৱাৰ চেষ্টা কৰিম। বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে আমি পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ। এয়া ধিঙৰ দৃশ্যাংশ। সাধাৰণ জনজীৱন এইদৰেই চলি আছিল ধিঙত। দ্বিতীয়টো দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। বৰ্তমান মুহূৰ্তত সকলো দোকান পোহাৰ, চৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান সকলো বন্ধ কৰি দিয়া হৈছে। এয়া প্ৰশাসনৰ এটা বৃহৎ টীম আহি উপস্থিত হৈছে সেই অঞ্চলত। ঢেকীয়াপতীয়াৰ সন্ত্ৰাসৰ বাবেই এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন। আৰু সাধাৰণ লোকসকলক প্ৰশাসনে ঘৰতেই থাকিবলৈ আহ্বান জনাইছে। আমি তৃতীয়টো দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। ধিঙত এক নিমাও মাও পৰিৱেশে বিৰাজ কৰিছে। ধিং মহাবিদ্যালয়ৰ চৌহদত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুওৱাৰ চেষ্টা কৰিম। বৰ্তমান মুহূৰ্তত ধিঙত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। এটা ঢেকীয়াপতীয়াৰ সন্ত্ৰাসৰ বাবেই এখন চহৰ সম্পূৰ্ণৰূপে 24 ঘণ্টাৰ বাবে বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ধিঙত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ। আমি এম্বিয়েন্সৰ সহায়ত কিছু দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। স্তব্ধ হৈ পৰিছে ধিং চহৰ। চহৰখনৰ জনজীৱন এক প্ৰকাৰ স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। বন্ধ ঘোষণা কৰিছে, 24 ঘণ্টাৰ বাবে বন্ধ ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। ধিংবাসী ৰাইজক জনোৱা হয় যে এটা ঢেকীয়াপতীয়া বাঘে শিঙিমাৰি পথাৰ আৰু ধিং বজাৰৰ আশে পাশে বিচৰণ কৰি থকাৰ কাৰণে সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি নিজৰ নিজৰ গৃহত থাকিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে আৰক্ষী প্ৰশাসন ধিংবাসী ৰাইজক জনোৱা হয় যে এটা ঢেকীয়াপতীয়া বাঘে শিঙিমাৰি পথাৰ আৰু ধিং বজাৰৰ আশে পাশে বিচৰণ কৰি প্ৰশাসনৰ তৰফৰ পৰা এইদৰেই সকলো লোকক সজাগ কৰা হৈছে, সচেতন কৰা হৈছে। ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, মহাবিদ্যালয়, বিদ্যালয় সকলো বন্ধ ঘোষণা কৰিছে 24 ঘণ্টাৰ বাবে। পৰাখিনি পক্ষত সাধাৰণ লোকক বাহিৰলৈ নোলাবৰ বাবে আহ্বান জনাইছে প্ৰশাসন তথা বন বিভাগে। এক অশান্তজৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছে। এটা ঢেকীয়াপতীয়া বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছে এখন চহৰত। আমি সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। ধিং চহৰত নিমাও মাও পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান মুহূৰ্তত। কোভিডকালীন পৰিৱেশত যেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি সকলোতে জনশূন্য হৈ পৰিছিল কোভিডকালীন পৰিৱেশত, আৰু ঠিক সেইদৰেই ঠিক অনুৰূপ ঘটনা সংঘটিত হৈছে ধিঙত। এটা বাঘে, এটা ঢেকীয়াপতীয়া বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আৰু প্ৰশাসনৰ তৰফৰ পৰা এইদৰেই সজাগ কৰা হৈছে, সচেতন কৰা হৈছে সাধাৰণ লোকক। ইতিমধ্যে ঢেকীয়াপতীয়াটোৱে এগৰাকী লোকক আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰৰ মুহূৰ্তত আহি পৰিছে।
প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে আহ্বান জনোৱা হৈছে সাধাৰণ লোকক আমি এম্বিয়েন্সত দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে স্থানীয় প্ৰশাসনে ঢেকীয়াপতীয়া বাঘে শিঙিমাৰি পথাৰ আৰু ঢিং বজাৰৰ আশে পাশে বিচৰণ কৰি থকাৰ কাৰণে সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি নিজৰ নিজৰ গৃহত থাকিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল ধন্যবাদেৰে আৰক্ষী প্ৰশাসন ঢিংবাসী ৰাইজক জনোৱা হয় যে এটা ঢেকীয়াপতীয়া বাঘে শিঙিমাৰি পথাৰ আৰু ঢিং বজাৰৰ আশে পাশে বিচৰণ কৰি থকাৰ কাৰণে সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি নিজৰ নিজৰ গৃহত থাকিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল ধন্যবাদেৰে আৰক্ষী প্ৰশাসন ঢিংবাসী ৰাইজক জনোৱা হয় যে এটা ঢেকীয়াপতীয়া বাঘে শিঙিমাৰি পথাৰ আৰু ঢিং বজাৰৰ আশে পাশে বিচৰণ কৰি থকাৰ কাৰণে সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি নিজৰ নিজৰ গৃহত থাকিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল ধন্যবাদেৰে আৰক্ষী প্ৰশাসন ঢিংবাসী ৰাইজক জনোৱা হয় যে এটা ঢেকীয়াপতীয়া বাঘে শিঙিমাৰি পথাৰ আৰু ঢিং বজাৰৰ আশে পাশে বিচৰণ কৰি থকাৰ কাৰণে সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি নিজৰ নিজৰ গৃহত থাকিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল ধন্যবাদেৰে আৰক্ষী প্ৰশাসন ঢিংবাসী ৰাইজক জনোৱা হয় যে এটা ঢেকীয়াপতীয়া বাঘ